সংসাৰিক মানুহৰ জীৱনৰ এনেকুৱা এটা সময় আহে য'ত ল'ৰা ছোৱালী ভাল কৰাৰ কাৰণে আমি চিন্তা কৰিব লগা হয়। মোৰ জীৱনৰ উদাহৰণেৰে কওঁ, প্ৰায় 40 বছৰমান বয়সত মই ভাবিলোঁ জিম জইন কৰোঁ। সেইখিনি সময়ত য়োগাৰ বেছি ব্যৱস্থা নাছিলেই গুৱাহাটীত। জিম জইন কৰোঁ। অফিচৰ পৰা আহোঁ 6টা বজাত, তাৰপিছত অলপ কিবা খাই মেলি 6:30 জিমলৈকে দৌৰ মাৰোঁ। ঠিকে আছে। দুমাহৰ পিছত ল'ৰাৰ হাফ ইয়াৰলিৰ ৰিজাল্ট আহিলে। ৰিজাল্ট শ্বীটটো দেখি চকু কপালত উঠাৰ দৰে 90%ৰ পৰা চিধি 50%লৈ। পিছদিনাৰ পৰাই মই জিম বাদ দিলোঁ। কাৰণ সেইখিনি সময় ল'ৰা ছোৱালীৰ পঢ়াৰ সময়, পঢ়াৰ ক্ষেত্ৰত মই অলপ চকু নিদিলে মই যদি ওলাই যাওঁ সিহঁতৰ এনেকুৱা হোৱাৰে চান্স বেছি। গতিকে সেইখিনি সময় মই বাদ দি দিলোঁ। কিন্তু মোৰ 50 বছৰ বয়স যেতিয়া হ'ল, ল'ৰা হায়াৰ ষ্টাডিৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ গ'ল, হোষ্টেল থাকিল, তেতিয়া মোৰ হাতত বহুতখিনি সময় আহিল। আৰু তেতিয়া মই নিজৰ স্বাস্থ্যৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁ, য়োগা কৰিবলৈ আৰম্ভ কৰিলোঁ। গতিকে সেইকাৰণে ভাবোঁ সময় বিশেষে আমাৰ কামৰ গুৰুত্ব বেলেগ বেলেগ হয় আৰু সেইটো বুজি কাম কৰিব লাগে।